হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত বহুত বেছি ডাঙৰ এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন লৈ আহিছোঁ অসম লোক আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা। চ' ইয়াতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2025 প্ৰিলিমিনেৰীৰ কাৰণে ইয়াতে আপোনালোকৰ ইয়াতে নটিফিকেশ্যন আহি গ'ল। চ' মই আজি কেইদিনমান আগতে ভিডিঅ' বনাই পেলাই কৈছিলোঁ যে এইবাৰ 78টা পোষ্ট চেংচন হৈছে। চ' ইয়াতে 78টা পোষ্টে আছে। বহুতে গালি গালাজ পাৰিছিল বাৰু ভিডিঅ'টোত, বহুত বেয়াকৈ কৈছিলে গালি গালাজ পাৰি পেলাই। তথাপিতো মই 78টা কৈছিলোঁ, ৰিচেণ্ট ইনফৰ্মেশ্যন পাইছিলোঁ যোনটো লেটেষ্ট আপডেট। চ' 78টা পোষ্টে চেংচন হৈছে, যোনটো কৈছোঁ সেইটোৱে আৰু লগতে ইয়াতে আপোনালোকে দেখিছে আছাম চিভিল ছাৰ্ভিচ অ'পেন কেটেগৰী টোটেল 26টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 8টা, ঠিক আছে। আৰু লগতে OBC MOBCৰ টোটেল 6টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, মৰাণ কমিউনিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, মটক কমিউনিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, চুতীয়া কমিউনিটিৰ কাৰণে এটা ৰিজাৰ্ভ আছে, টি টাইপছ আৰু আদিবাসীৰ কাৰণে এটা ৰিজাৰ্ভ আছে গোটেই OBC কেটেগৰীত, ঠিক আছে। চ' টোটেল চাব গ'লে গোটেইকেইটাই অলমষ্ট ৰিজাৰ্ভ হয় যদি OBCৰ চাওঁ, কিন্তু জেনেৰেলৰ যোনটো 26টা আছে অ'পেন কেটেগৰীত সেইকেইটাৰ কাৰণে গোটেই যিমানখিনি কমিউনিটি আছে OBC MOBC, তাৰ ভিতৰত মৰাণ, মটক, চুতীয়া, টি ট্ৰাইব, আদিবাসী, SC ST প্লেইনছ, ST হিলছ, PWBD, এক্স ছাৰ্ভিচমেন, উইমেন, গোটেইবিলাকে সেই জেনেৰেলৰ 26টা যোনকেইটা পোষ্ট আছে সেইকেইটাৰ কাৰণে কম্পিট কৰিব পাৰিব, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে ইমান নিৰাশা হ'ব নালাগে। বাকী অন্য কেটেগৰীৰ কাৰণে SC ST কাৰণে টোটেল 7টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, ST প্লেইনছৰ কাৰণে 2টা, ST হিলছৰ কাৰণে টোটেল 4টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, গ্ৰেণ্ড টোটেল 45টা পোষ্ট ওলাইছে ACSৰ, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 13টা, PWBDৰ ৰিজাৰ্ভ আছে 2টা লোক'মেটৰৰ কাৰণে। আছাম পুলিচ ছাৰ্ভিচৰ টোটেল পোষ্ট ওলাইছে 6টা, তাৰে জেনেৰেলৰ 3টা, OBCৰ 2টা, তাৰপিছত ST প্লেইনছৰ 1টা, টোটেল 6টা। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ 3টা পোষ্ট ওলাইছে, অ'পেন কেটেগৰীত 1টা, OBC MOBCৰ 1টা, তাৰপিছত ST প্লেইনছৰ কাৰণে 1টা, গ্ৰেণ্ড টোটেল 3টা। চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজৰ টোটেল 1টাই পোষ্ট ওলাইছে অ'পেন কেটেগৰীত। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছত 2টা, অ'পেন কেটেগৰীত 1টা, তাৰপিছত বাকী ST প্লেইনছৰ কাৰণে 1টা। আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত টোটেল 2টা পোষ্ট ওলাইছে অ'পেন কেটেগৰী আৰু OBC MOBCত 1টা ওলাইছে। ইনস্পেক্টৰ অফ লেবাৰত টোটেল 5টা, অ'পেন কেটেগৰীত 1টা, OBC MOBCত 1টা, তাৰপিছত ইয়াতে SCৰ কাৰণে 1টা, তাৰপিছত ST হিলছৰ কাৰণে 2টা, টোটেল 5টা। ইনস্পেক্টৰ অফ এক্সাইজত 1টাই ওলাইছে অ'পেন কেটেগৰীত। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ টোটেল 4টা, অ'পেন কেটেগৰীত 4টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, OBC MOBCৰ 1টা, ST প্লেইনছৰ কাৰণে 2টা ৰিজাৰ্ভ আছে, ST হিলছৰ কাৰণে 1টা, চ' টোটেল 8টা। আৰু লগতে কি বুলি কয় PWBD ডিচেবিলিটিৰ কাৰণে 1টা লোক'মেটৰ ইয়াতে আছে। চাব ৰেজিষ্টাৰ টোটেল 4টা, অ'পেন কেটেগৰীত 2টা, OBCৰ 2টা, ৰিচাৰ্চ এছিষ্টেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াতে এটা পোষ্ট আছে, মানে অ'পেন কেটেগৰীৰ 1টা আছে। চ' টোটেল গ্ৰেণ্ড টোটেল হৈ গ'ল 78টা পোষ্ট, 14টা ৰিজাৰ্ভ আছে আৰু 3টা লোক'মেটৰৰ কাৰণে ৰিজাৰ্ভ আছে। এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে পোষ্ট ৰিজাৰ্ভ নাই, ঠিক আছে। আৰু বাকী আপোনালোকে অন্য কেটেগৰীত যিখিনি কেটেগৰীত পোষ্ট কম ওলাইছে বুলি ভাবিছে, যোনকেইটা ৰিজাৰ্ভ নাই সেইকেইটাই অ'পেন কেটেগৰীত আৰামছে কম্পিট কৰিব পাৰিব। আৰু ৰিজাৰ্ভ ফৰ উইমেনটো এটা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন হয়, চ' সেইটো কাৰণে আপোনালোকে যোনখিনি অন্য ৰিজাৰ্ভ ফৰ উইমেনৰ বাহিৰে যোনকেইটা পোষ্ট থাকে সেইকেইটাৰ মেল ফিমেল সমানে কম্পিট কৰিব পাৰিব। চ' ল'ৰাৰ পোষ্ট বুলি ইয়াত একো নাই, ছোৱালীৰ কাৰণে ডেডিকেটেড পোষ্ট আছে ৰিজাৰ্ভ, কিন্তু ল'ৰাৰ কাৰণে কোনো পোষ্ট ৰিজাৰ্ভ নাই। চ' সেই ল'ৰাৰ পোষ্ট বুলি নাই, টোটেল পোষ্টৰে ছোৱালীখিনিৰ ৰিজাৰ্ভ পোষ্টখিনি ছোৱালীখিনিয়ে পাব, বাকী ল'ৰাখিনিৰ কাৰণে ল'ৰা ছোৱালী সমানে কম্পিট কৰিব পাৰিব। আৰু জেনেৰেল কেটেগৰী যোনখিনি ছোৱালীৰ বাদ দি বাকী অন্য পোষ্টবিলাক আছে সেইখিনিৰ কাৰণে গোটেইকেইটা কেটেগৰীয়ে কম্পিট কৰিব পাৰিব। আৰু লগতে জেনেৰেলৰ ছোৱালীৰ কাৰণে যোনকেইটা পোষ্ট ৰিজাৰ্ভ আছে সেইকেইটাত অন্য কেটেগৰীৰ ছোৱালীও ইয়াতে কম্পিট কৰিব পাৰিব, ঠিক আছে। চ' টোটেল 78টা পোষ্ট আছে। আৰু লগতে ইয়াতে বাকী আপোনালোকে যিসকলে পৰীক্ষা দিছে তেওঁলোকেতো গম পায়। আৰু প্ৰিলিমিনেৰী এক্সামিনেশ্যন 5 জুলাই 2026 দেওবাৰ, ঠিক আছে। 5 জুলাইত পৰীক্ষা আছে আপোনালোকৰ প্ৰিলিমিনেৰী এক্সাম 5 জুলাই 2026ত। চ' এতিয়া এপ্ৰিল হৈ আছে, মে' আছে, জুন জুলাই, ঠিক আছে। এপ্ৰিল, মে', জুন, জুলাই, চ' জুলাইত পৰীক্ষা হ'ব। চ' মাজতে আৰু আপোনালোকৰ 2.5 মাহমান ইয়াতে গেপ দিছে, 70-80 ডেইজমান আপোনালোকে পাইছে। আজি 10 তাৰিখ, চ' একজেক্টলি আপোনালোকে 80 ডেইজ 85 ডেইজ টাইম পাইছে পঢ়া শুনা আৰম্ভ কৰি দিয়ক, ঠিক আছে। বিহুলৈকেতো পঢ়া চহা নহয়, বিহুৰ পাছতে আৰম্ভ কৰি দিয়ক। বাকী আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড আৰু আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডৰ পে স্কেল আৰু গ্ৰেড পে একেই, ঠিক আছে। 30,000 to 1,10,000, গ্ৰেড পে 13,300। ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰটো ক্লাছ 1 গেজেটেড অফিচাৰ এইকেইটা, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ 12,700 গ্ৰেড পে। চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ 12,700। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছ
12,700, আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ 12,700, তাৰপিছত এইকেইটা টোটেল প্ৰথম 6টা ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট, আৰু বাকী যোনটো প্ৰথম 2টা ACS আৰু APS সেইকেইটা ক্লাছ 1ৰ গ্ৰেড 1 পোষ্ট হয়, মানে আটাইতকৈ হায়েষ্ট হয় আমাৰ ষ্টেটৰ, আৰু বাকী ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ পৰা আৰু আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ কাৰণে ক্লাছ 1 গেজেটেড পোষ্ট হয়, আৰু লগতে ইন্সপেক্টৰ অফ লেবাৰ, ইন্সপেক্টৰ অফ এক্সাইজ, এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, ছাব ৰেজিষ্ট্ৰাৰ এইকেইটা, আৰু ৰিচাৰ্চ এছিষ্টেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এইকেইটা ক্লাছ 2 গেজেটেড অফিচাৰ, মানে ক্লাছ 2 ৰেংকৰ গেজেটেড অফিচাৰৰ পষ্ট হয়। ঠিক আছে, চ' পে স্কেলকেইটা দেখিলে মানে গম পাব। বাকী এইকেইটাৰ বিষয়ে বেলেগ বেলেগ ধৰণৰকৈ ভিডিঅ'জ এভেইলেবল আছে মোৰ চেনেলত, আপোনালোকে চাই ল'ব পাৰিব। অনলাইন এপ্লিকেশ্যনৰ ছাবমিশ্যন ষ্টাৰ্ট হ'ব 13 এপ্ৰিল 2026 দুপৰীয়া 12টা বজাৰ পৰা 3rd মে'লৈকে আছে অনলাইন এপ্লিকেশ্যনৰ ডেট, ইভিনিং 5টা বজালৈকে 3rd মে'লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, চ' ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু বাকী যদি এক্সাম ফিজৰ কথা কওঁ, জেনেৰেলৰ 297.20 ইনক্লুডিং টেক্সেছ, OBC MOBCৰ কাৰণে 197.20, SC ST কাৰণে 47.20, BPL কেণ্ডিডেটছ অফ অল কেটেগৰিজ 47.20, PWBD 47.20, উইমেন কেণ্ডিডেট অফ অল কেটেগৰিজ 47.20। ঠিক আছে, বাকী জেনেৰেল ল'ৰাখিনিৰ 297.20, বাকীখিনিৰ উইমেন কেণ্ডিডেটছবিলাকৰ চব কেটেগৰীয়ে 47.20। তাৰপিছত এজ পাৰ প্ৰভিজন অফ দি আছাম পাব্লিক ছাৰ্ভিচ CC এমেণ্ডমেণ্ট ৰুলছ 2027ৰ ইয়াত 2019ৰ ভিত্তিত হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল, আৰু এবাৰ কৰিছোঁ আপোনালোকে জানেই, তথাপিতো কৈ দিছোঁ, নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ডেটটো হৈ গ'ল, এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2025 দিনত, মানে 1 জানুৱাৰী 2025 ধৰিছে। ঠিক আছে, 2026 নহয়, 1 জানুৱাৰী 2025ত আপোনালোকৰ বয়স মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 38 ইয়াৰ্ছলৈকে থাকিব লাগিব। 38 ইয়াৰ্ছৰ ওপৰত হ'লে মানে আপোনালোকে পৰীক্ষা দিব নোৱাৰে 1 জানুৱাৰী 2025ত। আৰু SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, আপাৰ এজ লিমিটটো 43 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 41 ইয়াৰ্ছ। ঠিক আছে, PWBDৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে, বেলেগ বেলেগ কেটেগৰী। ছাপ'জ জেনেৰেল কেটেগৰী PWDখিনিৰ কাৰণে 48 ইয়াৰ্ছলৈকে পৰীক্ষা দিব পাৰিব। SC ST প্লেইনছ ST হিলছৰ কাৰণে 53 ইয়াৰ্ছলৈকে দিব পাৰিব, আৰু OBC MOBCৰ কাৰণে 51 ইয়াৰ্ছলৈকে পৰীক্ষা দিব পাৰিব। ঠিক আছে, আৰু এক্স ছাৰ্ভিচমেনৰ ইয়াতে পষ্ট নাই, চ' সেইটো কাৰণে ইমান ইয়াতে মেটাৰ নকৰে। আৰু বাকী আপোনালোকৰ এজৰ যোনটো ডেট অফ বাৰ্থটো আপোনালোকৰ HSLC মেট্ৰিকুলেশ্যন বা HSSLC এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট য'ত মেনশ্যন আছে সেইটো ভিত্তিত এজটো মানে আপোনালোকৰ ইয়াতে কনচিডাৰ কৰা হ'ব। ঠিক আছে, চ' বাকী আৰু একো নাই। আপোনালোকে স্কিম অফ এক্সামিনেশ্যন জানে, প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো অবজেক্টিভ টাইপ হয়। জেনেৰেল ষ্টাডিজ 1 200 মাৰ্কছ, জেনেৰেল ষ্টাডিজ 2 200 মাৰ্কছ। ঠিক আছে, অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যনছ, আৰু ইয়াতে জেনেৰেল ষ্টাডিজ 2খন কোৱালিফাইং পেপাৰ হয়, তাতে আপোনালোকে মিনিমাম 33% মাৰ্কছ পাব লাগিব, মানে আউট অফ 200 আপোনালোকে 66 মাৰ্কছ তাতে স্ক'ৰ কৰিব লাগিব। 65.5 65.9 এইবোৰ কৰি পেলাই লাভ নাই, 66 পাবই লাগিব। 66 বা তাতকৈ ওপৰত পালে মানে কোৱালিফাই কৰিব, 65.9 পালে মানে ডিছকুৱালিফাই কৰিব। 65.9টো পচিবল নহয়, কিন্তু 65.9 পালেও ডিছকুৱালিফাই কৰিব। ঠিক আছে, চ' সেইটোৱে হৈ গ'ল। বাকী ইয়াতে আৰু মেইন এক্সামিনেশ্যনটো মেইন এক্সামিনেশ্যনৰ 2টা পাৰ্ট থাকে, ৰিটেন এক্সামিনেশ্যন, ইণ্টাৰভিউ, পাৰ্চনেল টেষ্ট। সেইখিনি বস্তু পিছত ডিছকাছ কৰিম। এতিয়া জাষ্ট আপোনালোকে গম পালে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটোৰ নটিফিকেশ্যন আহিলে, এক্সাম ডেট 5 জুলাই 2025। ঠিক আছে, টেণ্টেটিভ বুলি কয়, কিন্তু এইটো চাব গ'লে পৰীক্ষাটো সেইটো ডেটতে হ'ব। বাকী অন্যখিনি মেইনছ আৰু ইণ্টাৰভিউ ষ্টেজটোৰ বিষয়ে আমি পাছত আলোচনা কৰিম। প্ৰথমতে আপোনালোকে প্ৰিলিমিনাৰীটোৰ ওপৰত ডিছকাছ কৰক, ইয়াতকৈ বেছি আৰু একো ক'বলগীয়া নাই এই ভিডিঅ'টোত। আৰু লগতে মই আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 325ত, PNRD আছাম আৰু আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 ৰুপিছত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত, APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 175ত, ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত, BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275ত, আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 ফুল কোৰ্ছ এভেইলেবল আছে 300ত, আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্ছ এভেইলেবল আছে 400ত, APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত, APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত, 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত, কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং
উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম